আজি নন্দর ঘরে ও আজি নন্দর ঘরে ও কি নমস্কাৰ, মই প্ৰফুল্ল তালুকদাৰ। এই হাতীকুছি গাঁৱৰে নপাৰা চুবুৰীৰ নিবাসী। সম্প্ৰতি মই গুৱাহাটী মহানগৰৰ পংকজ নগৰৰ নিবাসী আৰু এই থানখনত মই 2004 চনৰ পৰা জড়িত। আজি 33 সংখ্যক ধৰ্মীয় সভা উৎসৱ আৰু এই অনুষ্ঠানটোৰ লগত যিহেতু মই ওতঃপ্ৰোত জড়িত, প্ৰতি বছৰে মই এই থানখনলৈ আহো আৰু 2014 চনৰ পৰা মই মহানগৰ এই শ্ৰী শ্ৰী জয়হৰিপিতা থানৰ মহানগৰ সমিতিখন গঠন হৈছিল আৰু তেতিয়াৰ পৰা মই একাধিক্ৰমে গুৱাহাটী মহানগৰ সমিতিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছো আৰু আজিও সেই পদতে মই অধিষ্ঠিত হৈ আছো। আমাৰ পৰম্পৰা অনুযায়ী 1992 চনৰ পৰা এই ধৰ্মীয় সভা মহোৎসৱখন উদযাপন কৰি আহিছে। আজি 33খন ধৰ্মীয় সভা মহোৎসৱ আজি মাঘৰ 1 তাৰিখৰ পৰা 3 তাৰিখলৈ 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই ধৰ্মীয় সভা মহোৎসৱ উদযাপন কৰি অহা হৈছে। 2006 চনৰ পৰা এক আকৰ্ষণীয় দৃষ্টিনন্দন এটা অনুষ্ঠান গৰখাই সেৱা। ভগৱান কৃষ্ণৰ 108টা নামত যি ভগৱান কৃষ্ণৰ গৰখীয়া ৰূপত প্ৰতিজন শিশুকেই একোখন আসনত ভগৱান কৃষ্ণৰ যি 108টা নাম আছে, অষ্টোত্তৰ নাম, সেই আসনত বহাই লগতে কৃষ্ণ সহিতে বাৰগোপাল মুঠ 121 জন শিশুৰ দেৱ শিশুৰ 5 বছৰৰ পৰা 9 বছৰ বয়সৰ সময়সীমাৰ ভিতৰৰ যিসকল দেৱ শিশু, তেখেতসকলক পৰম্পৰাগতভাৱে 9 গৰাকী অকুমাৰী ছোৱালীয়ে চৰণ ধুৱাই নিৰ্দিষ্ট আসনত বহুৱাই সহস্ৰ মানুহে ভক্তি অৰ্চনা কৰে সেই গৰখীয়া ভগৱান কৃষ্ণৰ ৰূপত। আজি আমাৰ 33 সংখ্যক ধৰ্মীয় সভা মহোৎসৱ আৰু এই অনুষ্ঠানটো আমাৰ সুন্দৰভাৱে চলি আহিছে। এই অনুষ্ঠানটো 2006 চনৰ পৰা অনুষ্ঠিত কৰি অহা হৈছে। এই 3 দিনীয়া ধৰ্ম সভাৰ প্ৰথম দিনৰ আজি যিটো 1 মাঘৰ কাৰ্যসূচীত ৰাতিপুৱাৰ পৰা ভাগৱত প্ৰদক্ষিণ হয় গোটেই জয়হৰিপিতা থান মন্দিৰৰ চাৰিওফালে 6 বজাতে, তাৰপিছতে মেজি প্ৰজ্বলন হয়, তাৰপিছত সহস্ৰ বন্তি জ্বলোৱা হয়। তেনে যিজন ঐশ্বৰিক শক্তি সম্পন্ন ব্যক্তি শৰৎ বৰ্মন, যিজনক সমস্ত ৰাইজে পিছত ভকতি প্ৰদীপ ৰত্ন কৃষ্ণপান শৰদানন্দ অধিকাৰ হিচাপে নামাকৰণ কৰা হৈছে। তেখেতৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, সমাধিস্থলীতো বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, তেনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচী বিলাকৰ উপৰি নাম প্ৰসংগ হয়। মন্দিৰৰ ভিতৰত 10 বজাত গৰখীয়া অনুষ্ঠানটো উদ্বোধন কৰা হয় এজন গণ্যমান্য আধ্যাত্মিক ব্যক্তিৰ জৰিয়তে। এই গৰখীয়া অনুষ্ঠানটোত সহস্ৰ ভক্তই দান দক্ষিণা দিয়ে, গৰখীয়াসকলক সেৱা লয়। দান দক্ষিণাত বিভিন্ন সামগ্ৰীৰে বস্ত্ৰৰ পৰা, মিঠাইৰ পৰা, ফল মূলৰ পৰা জনে যি মনৰ অভিষ্ট সিদ্ধি লৈ এই গৰখীয়াসকলৰ সেৱা লয়, তেখেতসকলে বিভিন্ন সামগ্ৰী প্ৰদান কৰি তেখেতসকলৰ মনৰ অভিষ্ট সিদ্ধিৰ বাবে চেষ্টা কৰে। তেনেকৈ সহস্ৰ ব্যক্তিয়ে ইয়াত দান বৰণি আগবঢ়ায়। তেনেকে পায়স ভোগ, খিচিৰি ভোগ, এনেকুৱা ধৰণৰ সহস্ৰ মানুহৰ ইয়াত যিমান মানুহ আহে আটাইবিলাকে পায়স ভোগ, খিচিৰি ভোগ আপ্যায়ন কৰিব পাৰে। এই জয়হৰিপিতা থানখন এখন পবিত্ৰ স্থলী। ইয়াত ভগৱান শ্ৰীকৃষ্ণ আৰোহণ কৰা কেলিকদম গছ ইয়াত চাৰিওফালে আপোনালোকে দেখিবলৈ পাব। আৰু এই পবিত্ৰ স্থানৰ পদধূলি লোৱাৰ কাৰণেই অকল এই হাতীকুছি গোবৰদল বা শিয়ালমাৰী বা তেনেকুৱা ধৰণৰ এই অঞ্চলৰ টিহু, এই গোটেই অঞ্চলৰ ৰাইজে নহয়, সমস্ত অসমৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা দূৰ দূৰণিৰ মানুহবিলাক ইয়ালৈ আহি পেলাই ইয়াত ভক্তি অৰ্ঘ্য নিবেদন কৰে। আৰু আমাৰ এই বৃহৎ অঞ্চলটোৰ ৰাইজে এই যিসকল ইয়াত ভক্ত দৰ্শনাৰ্থী আহে ভাল ধৰণে সেৱা শুশ্ৰূষাৰে তেখেতসকলক আপ্যায়ন কৰে। আৰু এই যিটো প্ৰতিজন ভক্ত দৰ্শনাৰ্থীৰ সেৱা শুশ্ৰূষাত মুগ্ধ হৈ আমি নিমন্ত্ৰণ কৰিব নালাগে। মাঘৰ 1 তাৰিখে জানেই যে জয়হৰিপিতা থানত ধৰ্মীয় সভা, গতিকে অকল অসম নহয়, অন্যান্য প্ৰদেশৰ মানুহো আমাৰ ইয়াত আহিছে। ইয়াত ইউপিৰ পৰা মানুহ আহিছে, ৰাজস্থানৰ পৰা আমাৰ মানুহ আহিছে কৃষ্ণ সংস্কৃতিৰ এই মহান অনুষ্ঠানটো চাবলৈ। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অনা অসমীয়া বা অন্য ভাষা ভাষী মানুহো আমাৰ ইয়াত আহে। আৰু এই গোটেই মানুহখিনি আমাৰ ইয়াত আহি পদধূলি দিয়াৰ কাৰণে আমি ধন্য হৈছো। আমাৰ গোটেই অঞ্চলটোৰ এটা আধ্যাত্মিক পৰিৱেশৰ এটা সৃষ্টি হৈছে। আৰু সেইকাৰণে আমাৰ এই বৃহৎ অঞ্চলটোত কোনো ধৰণৰ হাই কাজিয়া বা কোনো ধৰণৰ অসুৱা অপ্ৰীতি আমাৰ নাই। আমি সকলোকে শ্ৰদ্ধাৰে সকলোকে আমি গ্ৰহণ কৰো। আমাৰ এই পবিত্ৰ স্থলীত বিভিন্ন ধৰণৰ আমাৰ যি আন্তঃগাঁথনি, এই আন্তঃগাঁথনিখিনি সুন্দৰভাৱে আমাৰ নিৰ্মাণ হৈছে। আমি মহানগৰ সমিতি গঠন হোৱাৰ পিছত আমি এই অধিকাৰীৰ গৃহটো আমি নতুনকৈ নিৰ্মাণ কৰিলো। ওপৰত আমাৰ কাৰ্যালয়, মোৰ পিতৃৰ নামতে এটা গ্ৰন্থাগাৰ আৰু আমাৰ আধ্যাত্মিক চিন্তা চৰ্চাৰ কাৰণে শৰৎ বৰ্মন আধ্যাত্মিক চিন্তা চৰ্চা কেন্দ্ৰটো আমাৰ প্ৰথম মহলাত আছে। তেনেকৈ আমাৰ অসম চৰকাৰৰ পৰা আমি যি দান বৰঙণি পাইছো, আমাৰ সাংসদ পুঁজিৰ পৰা আমি ধুনীয়া এটা আমি অতিথিশালা নিৰ্মাণ
নিৰ্মাণ কৰিছো। গতিকে আমাৰ ইয়াত কোনোবা বাহিৰৰ পৰা যদি যাত্ৰী আনকি নৈশ যাপন কৰাৰ কাৰণে আহে, আগতীয়া যোগাযোগ কৰিলে গোটেইখিনি সুব্যৱস্থা আছে। বা আমাৰ বিশেষকৈ মাঘ মাহ বা গোটেই বছৰটোত আমাৰ যিসকল ভক্ত ৰাইজ আমাৰ ইয়ালৈ আহে, আমাৰ সুন্দৰ কীৰ্তন ঘৰ দেখিছে, মণিকূট দেখিছে, আৰু তেনেকুৱা সভা আমাৰ গৰখীয়া সভাগৃহটোত আপোনালোকে লক্ষ্য কৰিছে। আৰু এই নাম কীৰ্তন কৰিবলৈ অহা মানুহখিনিৰ আমি নিৰামিষ ভোজন বা অন্নমুঠিৰ কাৰণে যদি ব্যৱস্থা কৰিব লাগে, আমাৰ অকণমান আমাৰ লগত যোগাযোগ কৰিলে আমাৰ সুন্দৰ ৰান্ধনী ঘৰ আছে, তাত আমাৰ খৰি খেৰৰ ব্যৱস্থা আছে, বাচন বৰ্তনৰ ব্যৱস্থা আছে, আমি সকলোখিনি ব্যৱস্থা আমি কৰি দিব পাৰো। আৰু এই থানখনলৈ আহিবলৈ যোগাযোগ ব্যৱস্থাটো আমাৰ অতি সুন্দৰ। কৈঠালকুছি ৰেল ষ্টেচনৰ পৰা নামি পেলাই 1.5 কিলোমিটাৰ উত্তৰ ফালে আমাৰ হাতীকুছি এই মধ্যস্থানতে আমাৰ অনুষ্ঠানটো। নেশ্যনেল হাইৱে আহিলে আফখা চকৰ পৰা 3.5 কিলোমিটাৰ তাত আপোনাৰ পিলপিলি পায় বা অন্যান্য গাড়ী পায়, তেনেকে ধৰণে আহিব পাৰে। টিহুৰ পৰা 4.5 কিলোমিটাৰ, টিহুৰ পৰা আপোনালোকে পিলপিলি বা সৰু ৰিক্সা বা অটো ধুনীয়াকে আহিব পাৰে। বৰমাৰ পৰাও আপোনালোকে বৰমা নেশ্যনেল হাইৱেৰ পৰা আপোনালোকে ইয়ালৈকে মাত্ৰ 4.5 কিলোমিটাৰ বাট। এই মধ্যস্থলত আমাৰ যোগাযোগ ব্যৱস্থাটো অতি সুন্দৰ। আমাৰ এখন থান পৰিচালনা সমিতি আছে, অকণমান আগতীয়া যোগাযোগ কৰিলেই আমাৰ যিখিনি ব্যৱস্থা আমাৰ ভক্ত দৰ্শনাৰ্থীসকলক লাগে, আমি আটাইখিনি সুব্যৱস্থা আমি কৰি দিব পাৰো। আপোনালোকে আগতে আমাক যোগাযোগ কৰিলে আমি সুন্দৰ, এনেই নৰ্মেলিতো আমাৰ ধৰক কীৰ্তন ঘৰত আহিলে নাম প্ৰসংগ কৰিলে বা মণিকূটত শৰাই দিলে একো অসুবিধা একো নাই। বাকী ধৰক যদি কিবা ভজন ৰজনৰ ব্যৱস্থা কৰা হয়, যে যিখিনি তীৰ্থযাত্ৰী আহিব তেখেতসকলৰ ভজন চজনৰ ব্যৱস্থা কৰিলে আমাৰ বাচন বৰ্তন সকলো আছে, যিসকল কৰ্মকৰ্তা আছে, থান পৰিচালনা সমিতি আছে, তেখেতসকলৰ লগত অকণমান যোগাযোগ কৰিলে সুবিধা হয়। মই মহানগৰ সমিতিৰ সম্পাদক হিচাপে গোটেই অসমৰ ভক্ত দৰ্শনাৰ্থীসকলৰ সমন্বয় ৰক্ষী হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আহিছো। মোৰ নম্বৰটো হ'ল 9706059586, প্ৰফুল্ল তালুকদাৰ। এইটো নম্বৰত ফোন কৰিলে মই তাৰ পৰা সমস্ত ব্যৱস্থা পৰিচালনা সমিতিৰ সম্পাদক সভাপতিৰ লগত আলোচনা কৰি গোটেই সুব্যৱস্থাখিনি কৰি দিয়াৰ এটা সুন্দৰ সুবিধা আছে। গতিকে মই অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলক মই কৰজোৰে প্ৰাৰ্থনা কৰি মই আমন্ত্ৰণ জনাম যে আমাৰ তীৰ্থভূমিখনলৈ আহক, এটা সুন্দৰ এটা ভাৱনা লৈ আপোনালোকে আমাৰ এই পুণ্য তীৰ্থৰ পদৰেণুলৈ আমাকো যেন ধন্য কৰে, তাৰে মই কৰজোৰে প্ৰাৰ্থনা জনালো।